মহানগৰীৰ চাৰিওফালে এতিয়া কৃত্ৰিম বান বিভীষিকাময় পৰিৱেশ গুৱাহাটী মহানগৰী সুইগিৰ আজি ডেলিভাৰী বয় সেই ডেলিভাৰী বয়গৰাকীক মই মুহূৰ্তত দেখুৱাইছোঁ দাদা অকণমান ৰখিব বান আহিলেও জীৱন চলি থাকিব জীৱনৰ সংগ্ৰাম গুৱাহাটীৰ বানৰ মাজেৰে বাইক ঠেলি ঠেলি এয়া এজন ফুড ডেলিভাৰী বয়ৰ জীৱন সংগ্ৰাম চাৰিওফালে বান পানী দেখিছে পানী কিমান গভীৰতা পৰ্যন্ত পানী আছে তাৰ মাজত আপুনি বাইকখন লৈ সোমাই আহিলে লছটো কাৰ হ'ল লছটো মোৰে হ'ল তাৰমানে বাইক লৈ এইফালে যাব খুজিছোঁ মোৰ এটা ভাড়া লাগিছে পিছত এতিয়া পানীত বাইকখন বুৰ গৈছে গুৱাহাটী হেনো স্মাৰ্ট চিটি পিছে কিমান স্মাৰ্ট ইফালে যাওঁ সিফালে পানী ক'ত যাম এতিয়া আৰু উপায় নাই না তাতে বহিতো থাকিব নোৱাৰো না বহি থাকিলে লছ হৈ যায় বহুত আজি এইটো ফাৰ্ষ্ট আছিল প্ৰথমটোতে কেনে লাগিল এইমাত্ৰ ওলাই আহিছিল এতিয়া আৰু কি এতিয়া আৰু ৰুমত যাব লাগে উপায় নাই না এতিয়া মোৰ ঘৰটো আছে বৰপেটা আপোনাৰ নাম ইছব খান এইটো স্মাৰ্ট চিটি বুলি কেনেকে ভবা যাব যেটো আপোনাৰ চহৰ নেকি পানীতে ডুব গৈ থাকে সেইটো স্মাৰ্ট চিটি কেনেকে হ'ব পেটত ভোক থাকে মানে খাদ্য জৰুৰী কাৰোবাৰ বাবে খাদ্য জৰুৰী এই ডেলিভাৰী বয়ৰ বাবে জীৱিকা জৰুৰী আৰু সেইবাবে গ্ৰাহকৰ কাষলৈ ডেলিভাৰী বয়ৰ ঢাপলি মানে আমাৰ দিন হাজিৰা কৰি খাব লাগে সেইকাৰণে কালিতো বহি আছিলো আজিকালি অলপ ওলাই যাওঁ ওলাই আহি কিনে পানীত আৰু ফাঁচি গৈছে এতিয়া আৰু কিমান টকাৰ আছিলে যিটো আপুনি আনিছিল চুইগিত বেছি নাছিল 50 টকা মান আছিল লছটো এতিয়া উল্টা লাগি গ'ল এতিয়া আৰু 4000 টকা ভৰবা লাগিব এতিয়া দিনত আপোনাৰ 500-600 টকা ইনকাম হলক হয় এতিয়া আৰু 4000 টকা ভৰবা লাগিব পানী বৈ থাকিলেও তেওঁলোক ৰৈ থাকিব নোৱাৰিব কাৰণ তেওঁলোক ৰৈ গ'লে ৰৈ যাব তেওঁলোকৰ জীৱন জীৱিকাৰ গতি খাদ্য সামগ্ৰী ডেলিভাৰ কৰাত যদিহে কেতিয়াবা 5 মিনিট দেৰি হয় কেতিয়াবা যদি 10 মিনিট দেৰি হয় এওঁলোকে কিন্তু বিভিন্ন কথা শুনিব লগা এটা পৰিৱেশৰ সৃষ্টি হয় এয়া চাওক আজিৰ দিনটোৰ এখন বাস্তৱ ছবি বাস্তৱ এখন জীয়া ছবি এগৰাকী ডেলিভাৰী বয়ৰ কিমান কষ্ট থাকিব পাৰে সেই কথা এই দৃশ্য দেখাৰ পিছত এই ছবি দেখাৰ পিছত সকলোৱে হয়তো এবাৰলৈ ভাবিবলৈ বাধ্য হ'ব সকলোৱে হয়তো এবাৰলৈ ভাবি হয়তো চাব যে এগৰাকী লোকৰ কিমান কষ্ট এগৰাকী ডেলিভাৰী বয়ৰ কিমান কষ্ট অসীম দত্তৰ ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট